এহি বুলি ক্ৰোধে কৃষ্ণ ধনঞ্জয় একে ৰথে গলা খেদে অৰাম প্ৰলয় প্ৰাণ ৰাখে ৰথে অস্বস্থমা তা সম্পৰ্ক সংকটত বাজে যাইব নপাৰে পহাৰিলা ব্ৰহ্মশৰ অৰাম দশু দিশে চানে জলিলা গলে যেন মহাপলয় দেখি ধনঞ্জয় মহাভয় বুলিলা বানে হে কৃষ্ণ কৃষ্ণ প্রভু ভগবন্ত কিবা বনিয়া সংকট সময়ে বাৰে বাৰে ৰাখা ভকতৰ ভয় হাৰে তোমাৰ শৰণ বিনে নাহি গতে সম্পত্তি মোৰ মুৰাৰে। জয় কৃষ্ণ, জয় কৃষ্ণ। হে গুৰু সমস্ত মাতৃ সমস্ত, অতি সুন্দৰভাৱে পদবন্ধে মহাভাগৱতৰ প্ৰথম স্কন্ধৰ অস্বস্থমা শিৰোমণি কথা এই আখ্যানেৰে ভাগৱতৰ শুভাৰম্ভ হৈছে। স্বৰূপতে এই অস্বস্থমাৰ শিৰোমণি কথা এই আখ্যানৰ যোগেদি ভাগৱতৰ প্ৰথম আখ্যান আৰম্ভ হৈছে। এই ভাগৱতৰ প্ৰথম আখ্যান অস্বস্থমাক কেন্দ্ৰ কৰি প্ৰভু ভগৱন্তে আৰম্ভ কৰাৰ কাৰণটো আমি এনেদৰে বিশ্লেষণ কৰিব লাগিব। যিহেতু এই মহাভাগৱত পদ্মকল্পতে ভগৱন্তে ব্যাসক দিছিল, ব্ৰহ্মাক দিছিল, তাৰপিছত ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে, আৰু ব্যাসক দিয়াৰ সময়ত দ্বাপৰ যুগৰ প্ৰায় সামৰণি ফাললৈকে আহিছে। কলিযুগ আৰম্ভ হ'বৰ কাৰণে আৰু বেছিখন নাই। এই মহাভাগৱত
আজি কলিযুগৰ নৰসকলে কেনেকৈ পালে। এই ভাগৱতৰ মূল সূত্ৰটো ধৰিবৰ কাৰণে পৰীক্ষিতৰ জন্মৰ যিটো ৰহস্য, জন্মকথনৰ লগত সম্বন্ধ ৰাখি এক মহা আখ্যান অশ্বত্থামাৰ জৰিয়তে, পঞ্চপাণ্ডৱৰ জৰিয়তে, দ্ৰৌপদী অৰ্জুনৰ জৰিয়তে আজি এনেদৰে শুভাৰম্ভ কৰিছে। এতিয়া এই পৰীক্ষিত মহাৰাজে যিহেতু শুকমণিৰ পৰা মহাভাগৱত পাইছিল, গতিকে পৰীক্ষিতৰ জন্মৰ যিটো ৰহস্য তাক বৰ্ণনাৰ কাৰণতে বা সেই ৰহস্য ভেদ কৰিবৰ কাৰণে আজি অশ্বত্থামাৰ দৰে এজন মহাযোদ্ধা, যাক শিৱৰ অৱতাৰ বুলি গণ্য কৰা যায়, আৰু সেই শিৱ অৱতাৰ অশ্বত্থামাৰ কি লীলাৰ কাৰণত, কি ভুলৰ কাৰণত, কি মহত্বৰ কাৰণত আজি ভাগৱত আজি এই নৰলোকলৈ আহিব লগা হ'ল, তাৰ সুন্দৰ বিৱৰণ দিবলৈ কৈছে। কুৰুক্ষেত্ৰ মহাযুদ্ধত ইতিমধ্যে পাণ্ডৱৰ জয় আৰু কৌৰৱৰ পৰাজয় নিশ্চিত হৈছে, কিন্তু সিদ্ধান্ত হোৱা নাই। নিশ্চিতহে হৈছে যে কৌৰৱৰ পৰাজয়, কাৰণ সমস্ত সৈন্য 11 অক্ষয়খিনি সেনা ইতিমধ্যে প্ৰায় শেষ। কেৱল অশ্বত্থামা বাচি আছে, কৃপাচাৰ্য বাচি আছে, তেওঁলোক দূৰতে আছে, উৰুভংগ হৈ দুৰ্যোধন নিৰুপায় হৈ পৰি আছে। গতিকে এইখনত এক প্ৰকাৰ যুদ্ধ পৰিসমাপ্ত, কিন্তু দুৰ্যোধনৰ যিটো দুৰ্বাৰ, যিটো মনৰ যিটো ভাৱনা, যেনে তেনে হ'লেও তেওঁ পাণ্ডৱৰ পৰাজয়টো বিচাৰিছে। পাণ্ডৱৰ পৰাজয় নহ'লে কোনো কাৰণতে তেওঁ মৃত্যুত তেওঁ সুখ অনুভৱ নকৰে। সেইকাৰণে তেওঁৰ মনত বিৰাট বিষাদ। আৰু দুৰ্যোধনৰ এই অৱস্থাটো দেখি তেওঁ প্ৰাণৰ বান্ধৱ বুলি পৰিচয় দিয়া গৰুদ্ৰোণৰ পুত্ৰ অশ্বত্থামাই অংগীকাৰ কৰি দিছিল। কাৰণ মোৰ হাতত এনেকুৱা এটা শক্তি আছে, তুমি ৰজা হ'ব পাৰা নোৱাৰা বেলেগ কথা, কিন্তু পাণ্ডৱৰ পৰাজয় তুমি দেখি যাব লাগিব, সেইটো মই সম্ভৱ কৰিম। আজি মই অংগীকাৰ কৰিছোঁ, যেনেকৈ নহওক পঞ্চ পাণ্ডৱক মই শিৰচ্ছেদ কৰি ছিন্ন মুণ্ড মই তোমাৰ হাতত গতাই দিম। এয়া দুৰ্যোধনৰ আগত অশ্বত্থামাৰ অংগীকাৰ। সেই অনুসৰি গোপনে পাণ্ডৱৰ শিবিৰত মধ্যৰাতি অশ্বত্থামাক প্ৰৱেশ কৰিলে। ভাবি আছিল যে পাণ্ডৱ শিবিৰত নিজৰ নিজৰ শয়ন সজ্জাত আনন্দ মনেৰে পঞ্চ পাণ্ডৱে সুখনিদ্ৰাত লালকাল হৈ থকাৰ মুহূৰ্তত কোনেও ক'ব নোৱাৰাকে সেই পঞ্চ পাণ্ডৱক শিৰচ্ছেদ কৰি তেওঁলোকৰ মুণ্ডকেইটা দুৰ্যোধনৰ আগত জমা দি তেওঁৰ নিজে কৰা অংগীকাৰ, নিজে কৰা বাক্য, নিজে কৰা প্ৰতিজ্ঞা তেওঁ সফল কৰা বুলি তেওঁ গৌৰৱ অনুভৱ কৰিব। যাক চাই দুৰ্যোধনে তেওঁক ধন্যবাদ দিব, তেওঁৰ যশ আৰু কীৰ্তি বীৰত্বক প্ৰশংসা কৰিব। কিন্তু ভগৱন্তৰ কি মহামহিমা, এই কথাটো ভগৱন্তে জানে, যে ভৱিষ্যতে কি লীলা কৰিব লাগিব সেইটোও জানে, কিন্তু তেওঁ কাকো ক'ব নোৱাৰে। আৰু সেইকাৰণতে সেই ৰাতি পঞ্চ পাণ্ডৱক শিবিৰৰ পৰা বিশেষ কাৰ্যৰ দেখুৱাই আঁতৰাই লৈ গ'ল। আৰু কি কালৰ কি দুৰ্বিপাক, সেইকেইখন বিচনাত বা শয়ন সজ্জাত পঞ্চ পাণ্ডৱৰ নিজৰ নিজৰ দ্ৰৌপদীৰ একোজন পুত্ৰ আছে, সেই পুত্ৰকেইজনে শান্তি শয়নত তেওঁলোকে আনন্দৰে সুখনিদ্ৰাত মগ্ন হৈ আছে। আৰু ক'ব নোৱাৰাকৈ যেতিয়া
অশ্বত্থামাৰ প্ৰৱেশ ঘটিল। অশ্বত্থামাৰ ভাবিব লগা নহ'ল যে পাণ্ডৱৰ সেই বিচনাত যিকেইজন শুই আছে সেইকেইজন নিশ্চয় যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱৰ বাহিৰে আন কোনো নহয়। অন্ধকাৰৰ সুযোগ লৈ তেওঁলোকক শিৰচ্ছেদ কৰিলে আৰু অন্ধকাৰৰ সুযোগতে সেই চিহ্ন মুণ্ডকেইটাক গোটাই আনি দুৰ্যোধনৰ আগত তেওঁ সমৰ্পণ কৰিলে। তাৰপিছত দুৰ্যোধনে সেই মুণ্ডকেইটা দেখি কি কৰিলে কি নকৰিলে সেইটো এটা বেলেগ দিশ। কিন্তু ৰাতিপুৱাই যেতিয়া গম পাই গ'ল যে দ্ৰৌপদীৰ সেই পঞ্চপুত্ৰৰ মৃত্যু হ'ল, কোনে হত্যা কৰিলে? অশ্বত্থামে হত্যা কৰিলে। গতিকে পুত্ৰৰ এনেদৰে অকাল বিয়োগত নিষ্ঠুৰভাৱে অশ্বত্থামে হত্যা কৰাত মাতৃ হৃদয়ে যেনেকুৱাকৈ দুখ পাব পাৰে, কষ্ট পাব পাৰে, সেই দুখটো নিবাৰণ সহজতে কোনেও কৰিব নোৱাৰে। ইনাই বিনাই কান্দি কান্দি দ্ৰৌপদীয়ে যেতিয়া ভুকুৱাই ভুকুৱাই নিজকে অচেতন কৰি পেলালে, তাৰপিছত যেতিয়া অৰ্জুনে দেখিলে, পঞ্চপাণ্ডৱে দেখিলে যে দ্ৰৌপদীৰ এইখিনি সময়ত এতিয়া সান্তনা দিব পৰা কোনো ব্যৱস্থা নাই, গতিকে লগে লগে অৰ্জুনৰ মনত এটা ভাৱনা আহিল, দুষ্ট অশ্বত্থামাক আজিৰ ভিতৰতে তেওঁ শিৰচ্ছেদ কৰি তেওঁৰ চিহ্ন মুণ্ডটো যদি দ্ৰৌপদীৰ চৰণত যদি পেলাই দিব পৰা নাযায়, দ্ৰৌপদীয়ে যদি যে পুত্ৰ সন্তা অশ্বত্থামাৰ মৃত্যু তেওঁ যদি দেখা নাপায়, তেতিয়াহ'লে তেওঁৰ অন্তৰৰ ক্ৰোধবিলাক, হৃদয়ৰ ক্ৰোধবিলাক সম্বৰণ নহ'ব। গতিকে তেওঁ ভীষণ প্ৰতিজ্ঞা কৰি দ্ৰৌপদীক এই বুলি আশ্বস্ত কৰিবলৈ পৰ্যন্ত কৰিলে যে সূৰ্য দুবাৰ আগে আগে অশ্বত্থামাৰ মৃত্যু হ'ব, অশ্বত্থামাৰ শিৰচ্ছেদ কৰি তেওঁৰ কটা মূৰটো তোমাৰ চৰণত মই পেলাই দিম। এই বুলি অংগীকাৰ কৰি তেওঁ লগে লগে এখন ৰথেৰে তেওঁ অকলশৰে তেওঁ যাবৰ কাৰণে উদ্যত হ'ল। আৰু লগে লগে কৃষ্ণ যিহেতু ৰথৰ সাৰথি, গতিকে কৃষ্ণই ৰথখন চলাব লগা হ'ল। আৰু অশ্বত্থামাক বিচাৰি যেতিয়া দৌৰিবলৈ আৰম্ভ কৰিলে, ইতিমধ্যে অশ্বত্থামাইটো গম পাই গ'ল কৃষ্ণ আৰু অৰ্জুন আহিছে তেওঁ বধ কৰিবৰ কাৰণে। অৰ্জুনে অংগীকাৰ কৰিছে তেওঁক যেনেকেই নহওক তেওঁক আজিৰ ভিতৰতে মুণ্ডচ্ছেদ কৰি দ্ৰৌপদীৰ আগত জমা দিব। এটা অপৰাধ যেতিয়া কৰে, অপৰাধবোধত থকাজন কিমান তেওঁ আঁতৰত থাকিব লগা হ'ব পাৰে। দুৰ্যোধনে তেওঁ তিৰস্কাৰ কৰিলে যে তুমি মোৰ বংশটো নিবংশ কৰি পেলালা, গতিকে কুৰু কুলৰ সূৰ্য অস্তমিত হৈ গ'ল, তুমি দ্ৰৌপদীৰ এই পঞ্চপুত্ৰক বধ কৰি গোটেই মোৰ বংশটোকে ধ্বংস কৰি পেলালা। মোৰ শত্ৰুতা কেৱল পঞ্চপাণ্ডৱৰ লগত, কিন্তু এই নিৰি দ্ৰৌপদীৰ পুত্ৰকেইটাই আমাৰ কুৰুকুলৰ একমাত্ৰ প্ৰতিনিধি, কিন্তু তেওঁলোকক বধ কৰি তুমি যিটো দুৰ্ঘোৰ, যিটো মোক অন্যায় কৰিলা, এতিয়া মোৰ কি হ'ব? দুৰ্যোধনে যদি গম পায়, ভীমে যদি গম পায় এতিয়া মই এতিয়া উৰুভংগ হৈ পৰি আছোঁ এইখনত, তেওঁ মোক তিৰস্কাৰ কৰি কৰি যেনেকৈ মোক নানা ধৰণৰ দুৰ্গতিকো মাৰি পেলাব, গতিকে তাৰ আগতে ভীম আহি পোৱাৰ আগতেই মই নিজে আত্মত্যাগ কৰাই ভাল। অশ্বত্থামাৰ সন্মুখতেই দুৰ্যোধনে মনৰ সুখত তেওঁ দেহ ত্যাগ কৰিলে। এই কথাখিনি তেওঁ যেতিয়া হৃদয়ংগম হ'ল অশ্বত্থামাৰ, গতিকে তেওঁ হৃদি কঁপি গ'ল, তেওঁ পাহৰি গ'ল তেওঁ ঈশ্বৰৰ এক মহা অৱতাৰ ৰূপত মহাশক্তি ধাৰণ কৰি ইতিমধ্যে তেওঁ অমৰত্বৰ যিটো অধিকাৰ, সেই অধিকাৰটো তেওঁ প্ৰাপ্ত কৰি থৈছে। সেই অমৰ পুৰুষজনেও যদি কিবা কাৰণত কৰ্মদুখত নিজকে দুখী বুলি গণ্য কৰে, তেওঁৰ অৱস্থা কি হ'ব? গতিকে সেইকাৰণে অৰ্জুনৰ ভয়ত, কৃষ্ণৰ ভয়ত
পলাই পত্তম দিবলৈ যত্ন কৰিও যেতিয়া গম পাই গ'ল কৃষ্ণৰ ৰথৰ গতিয়ে যিকোনো মুহূৰ্ততে তেওঁ আগুচি ধৰিব। গতিকে এই সময়ত নিজকে ৰক্ষা কৰিবৰ কাৰণে তেওঁৰ একমাত্ৰ যিটো সম্বল ব্ৰহ্মাস্ত্ৰ, সেই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰাৰ বাহিৰে তেওঁৰ গত্যন্ত নাই। আৰু তেওঁ উভতি ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে। এই ব্ৰহ্মাস্ত্ৰৰ ব্ৰহ্ম অগ্নিয়ে দহু দিশ নাশন কৰি তীব্ৰ গতিৰে আগবাঢ়ি আহিছে কৃষ্ণ আৰু অৰ্জুনৰ ৰথৰ ফালে। তাকে দেখি অৰ্জুন এক প্ৰকাৰ ভয়ান্বিত হৈ গ'ল। কি মহাকাল অগ্নি মোৰ সন্মুখলৈকে আহিছে। তেওঁ ভাবিছে যে কৃষ্ণ অতৈশ্বৰ, এই মহাবহনীয়ে কৃষ্ণক একো কৰিব নোৱাৰে, কিন্তু মইতো নৰ, মইতো মনুষ্য, গতিকে এই বহনীক মই প্ৰতিৰোধ কৰিব নোৱাৰোঁ। তাৰ কাৰণে তেওঁ এতিয়া প্ৰাণৰ আঁতৰত কৃষ্ণৰ ওচৰত তেওঁ শৰণাগত হৈ গৈছে। হে প্ৰাণৰ বান্ধৱ, হে মাধৱ, তোমাৰ বাহিৰে মোক আৰু তৰণৰ কোনো ব্যৱস্থা মই দেখা নাই। গতিকে নানা সংকটৰ সময়ত তুমি মোক ৰক্ষা কৰিছা, আৰু এই সময়তো মই প্ৰাণৰ সংশয়ত মই ভুগিছোঁ। ক'ৰ পৰা এই প্ৰচণ্ড অগ্নি আহিছে মই ক'ব নোৱাৰোঁ, কিন্তু প্ৰচণ্ড অগ্নিয়ে মোক পুৰি শেষ কৰি পেলাব। তুমি মোক যেনেকেই নহওক মোক ৰক্ষা কৰা। এই বুলি কৃষ্ণৰ চৰণত অৰ্জুনে যেতিয়া আত্মসমৰ্পণ কৰি আহিছে, এতিয়া কৃষ্ণই এতিয়া অৰ্জুনক কি বুলি ৰক্ষা কৰিব, আহক আমি পদৰ মাজলৈকে উভতি যাব। জয় কৃষ্ণ, জয় কৃষ্ণ। হে বুলিবা আমিও মানুষ কি জানিলো তুমি হে পৰম পুৰুষ জগতৰে নিজ ব্ৰহ্মৰূপে ভৈলা বেকট মনত কৰে যুগতে মহাসুখে শৰণ ভকতে লভুক ভজে মুগতে হেনয় ভকত অৰা বান্ধৱ মাধৱ তোমাৰ তেজে সেৱ ভূয়া অন্ধমতে কোনেনো সম্পদে ভজিবে কয়া দেৱ
জানিয়া চৰণে পখিল শৰণে তোমাৰ মই কি কৰা আকাশ কচানে আশে কিবা বনে কৰিও মুন এতিয়া অৰ্জুনে কৃষ্ণৰ ওচৰত কিয় শৰণাপন্ন হ'ব লগা হ'ল? এই ভয়ংকৰ সংকটৰ সময়ত কৃষ্ণৰ বাহিৰে তেওঁক যে কোনেও ৰক্ষা কৰিব নোৱাৰে, এই দৃঢ় বিশ্বাসটো কিয় আহিল? এই কাৰণে তেওঁ ব্যক্ত কৰিছে যে মই যে তোমাক ঈশ্বৰ বুলি তোমাৰ চৰণত শৰণাপন্ন হৈছোঁ। হয়তো তুমি ক'বা যে ময়ো এজন মানুহে, তুমিওতো মোৰ এজন মানুহ, আমি দুয়োজনে মানুহ আৰু দুয়োজনে আমি সখী। মনুষ্যই যিটো কৰ্ম কৰিব নোৱাৰে, মহামনুষ্য হৈ তুমি সেইটো কৰ্ম কৰা, কৰিব পৰা শক্তি অৰ্জুনক কৈছে তোমাৰ আছে। তুমিও যদি এনেকৈ মনুষ্য জ্ঞানেৰে সংকটত ভোগা, তেতিয়াহ'লে মোক তুমি কেনেকৈ বিশ্বাস কৰিছা যে মই কেনেকৈ তোমাক ৰক্ষা কৰিব পাৰিম? তাৰ উত্তৰ অৰ্জুনে পুনৰ কৈছে যে মই জানো তুমি মনুষ্য হ'ব নোৱাৰা, তুমি জগতৰ ঈশ্বৰ পৰম প্ৰভু ভগৱন্ত, যাক মাধৱ বুলি কোৱা হৈছে। সমস্ত প্ৰকৃতিক যিয়ে ধাৰণ কৰে, যিয়ে ৰক্ষা কৰে, সেইজন বাসুদেৱ, সেইজন মাধৱ, সেইজন স্বয়ম্ভু, স্বয়ং প্ৰভু ভগৱন্ত নিৰাকাৰজন। গতিকে সেইজনে এইখন সংসাৰত ভকতক ৰক্ষাৰ কাৰণত কেৱল তেওঁ অৱতাৰ ধাৰণ কৰি ধৰ্মক ৰক্ষা কৰি অধৰ্মক নাশ কৰে। আৰু সেইজনৰ চৰণত যদি কোনো ভক্তে যদি শৰণাপন্ন হয়, ভকতক ভগৱন্তে ৰক্ষা কৰিব লাগে। আৰু সেই অনুসাৰে মই এতিয়া তোমাক সেই পৰম ব্ৰহ্মপুৰুষ ভগৱন্তৰ অনি মই চিনি পাইছোঁ। গতিকে তুমি মানুহ হ'ব নোৱাৰা, মনুষ্য হ'ব নোৱাৰা, কেৱল কৃপা কৰি তুমি মোক সংগ দিছা, মোৰ সখী বুলি তুমি সম্বোধন কৰিছা, মোৰ ৰথৰ সাৰথি হৈছা। মই তোমাৰ ভক্ত হিচাপে আজি মই তোমাৰ চৰণত শৰণাপন্ন হৈছোঁ, তুমি মোক ৰক্ষা কৰা। কি কাল বঙনি আহি আছে, মোৰ ভয় হৈ গৈছে এই কাল বঙনিয়ে মোক যিকোনো মুহূৰ্ততে দহি শেষ কৰিব। গতিকে তুমি মোক ৰক্ষা কৰা। এই বুলি আজি কৰ জোৰে কান্দি কান্দি অৰ্জুনে কৃষ্ণৰ শৰণত তেওঁ শৰণাপন্ন হৈছে। কৃষ্ণ আহ মাধৱে বুলন্দ শুনা প্ৰাণ সখে নাহি আনয়ন ভূত প্ৰাণৰ কাতৰ ভূয়া ব্ৰহ্মশৰ পহাৰিলা দ্ৰোণসূত দহু দিশ দেখা দহিয়া সেই মহাবনী বৰ ব্ৰহ্মস্ত্ৰক ব্ৰহ্ম
ভৈৰন্ত ওলা তয়াতি জীৱ মাধৱ বন্ধুক পদক্ষিণ কৰি ধৰিলা ধনু গন্ধিব মহা বলে ৰাগে ব্ৰহ্মাস্ত্ৰ কলাগে অখে বিলন্ত অব্ৰহ্মাণ্ড লৰিলা পৰিল বৰ্জৰ জেলা এতিয়া ভগৱন্তৰ কৃষ্ণৰ চৰণত ভক্তৰূপী অৰ্জুনে শৰণাপন্ন হোৱাৰ পিছত ভক্তৰ মনৰ শংকা দূৰ কৰাৰ দায়িত্ব ভগৱন্তৰ। সেইকাৰণে ভগৱন্ত কৃষ্ণই মাধৱে অৰ্জুনক সম্বোধন কৰি ক'লে, হে প্ৰাণসখী, যি ব্ৰহ্মণী এতিয়া আগবাঢ়ি আহিছে তুমি আঁতৰ হৈছা, কিন্তু আচলতে কোনো অদ্ভুত ঘটনা নহয়। তুমি চিনি পালেই বুজি পালেই নিশ্চয় তুমি আশ্বস্ত হ'ব পাৰিবা। কাৰণ এই কালৰ ৰূপত যি ব্ৰহ্ম অগ্নি আহি আছে, এয়া তুমি জানি লোৱা, এয়া অস্বস্থময় প্ৰাণৰ ভয়ত তেওঁ নিজকে ৰক্ষা কৰাৰ উপায় নেদেখি ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছে। সেই ব্ৰহ্মাস্ত্ৰই এতিয়া সমস্ত ব্ৰহ্মাণ্ড এতিয়া চাৰখাৰ কৰি আহিবৰ কাৰণে উপক্ৰম হৈছে। গতিকে তোমাৰ হাততো সেই ব্ৰহ্মাস্ত্ৰ শক্তি আছে। গতিকে ব্ৰহ্মাস্ত্ৰইহে ৰোধ কৰিব পাৰে। গতিকে তুমি ভয় নাখাবা। এতিয়া তোমাৰ যিটো শক্তি আছে, তুমি নিজকে ৰক্ষা কৰিবৰ কাৰণে সেই শক্তি ধাৰণ কৰাৰ বাহিৰে বিকল্প নাই। এই বুলি কৃষ্ণই অৰ্জুনক যেতিয়া গোটেই ভেদটো ভাগি দিলে, কৃষ্ণৰ অভয়বাণী বা উপদেশত অৰ্জুনৰ মনত তেতিয়াহে ভয় শংকা দূৰ হ'ল, অদম্য সাহস আহিল আৰু কৃষ্ণক তেওঁ সেৱা কৰি চাৰিওফালে প্ৰদক্ষিণ কৰি ধনু গাণ্ডীৱত যেতিয়া তেওঁ ব্ৰহ্মাস্ত্ৰ জুৰি অস্বস্থময় পঠোৱা ব্ৰহ্মাস্ত্ৰৰ ফাললৈ যেতিয়া নিক্ষেপ কৰি দিলে, দুই ব্ৰহ্মাস্ত্ৰৰ মহা অগ্নি এতিয়া দহো দিশ এক জ্বলন্ত ৰূপত আগবাঢ়ি গৈ আছে। এক ব্ৰহ্মাস্ত্ৰই সমস্ত জগত সৃষ্টি ধ্বংস কৰি দিব পাৰে। দুই ব্ৰহ্মাস্ত্ৰৰ যদি মুখামুখি সংঘৰ্ষ হয় কি হ'ব পাৰে? এনেকুৱা এক ভয়ংকৰ ৰূপ এতিয়া অৰ্জুনৰ সন্মুখত দেখা দিছে। কৃষ্ণ জগতৰ ঈশ্বৰ তেওঁ এতিয়া সাক্ষী হৈ আছে। এতিয়া দুই ব্ৰহ্মাস্ত্ৰৰ মহাকোপত সৃষ্টি কেনেকৈ ৰক্ষা কৰিব? কোনে ৰক্ষা কৰিব? স্বয়ং প্ৰভু ভগৱন্তৰ আদেশত অৰ্জুনে সেই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছে। গতিকে আহক, ভগৱন্তেনো কি ৰহস্যৰে এই মহালীলা তেওঁ আগবঢ়াই লৈ গৈ আছে, আমি পৰৱৰ্তী পদৰ মাজেৰে বিচাৰিবলৈ প্ৰযত্ন কৰোঁ। কৃষ্ণ দুয়ো ব্ৰহ্মবান ভৈলয়ে কথান যেন সূৰ্য
জুয়ে মাধবে বুলন্দ দেখি গসে অমিলিল কৃষ্ণৰ বচনে হস্তকোটে কৰিল বীৰে সংহাৰ দ্ৰোণীক দেখিয়া ধৰিল যেন হৰি নগ বাঘে আলগতে আনি ৰথত বিপক্ষ কম ৰাগে চাৰি হাত ভৰে এক ঠাই কৰে অবান্ধি লন্ত টানি নকাটি নিজক লৈ যান্ত টানিয়া কুপিলন্ত চক্ৰ দুই ব্ৰহ্মবান যাতে পৰস্পৰে পৰস্পৰক আঘাত কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। এই ব্ৰহ্মবানৰ মহামহনীয়ে তিনি ত্ৰৈলোকক এতিয়া দহি আহিছে। এতিয়া তিনি ত্ৰৈলোক যেন পৰিচাৰকাৰ হৈ যাব। চাওকচোন ভগৱন্তৰ কি লীলা। দুজনৰ বাক্য ৰক্ষা কৰিবলৈ গৈ দুয়োজনে যিটো ভীষণ যিটো মূৰ্তি লৈ এতিয়া ব্ৰহ্মবান প্ৰয়োগ কৰিব লগা হৈছে, তাৰ ফলত নিৰপৰাধী তিনি ত্ৰৈলোক্যৰ জীৱসমূহ ধ্বংসৰ উপক্ৰম হৈছে। ভগৱন্তৰ সৃষ্টিটো সেইসকলৰ কোনো দুখ নাই। এতিয়া বাক্যত বন্দী হৈ আছে কোনে? বাক্যত অশ্বত্থামা বন্দী হৈ আছে। গতিকে তেওঁ দুৰ্যোধনক বাক্য দিছিল যে মই নিপাণ্ড কৰিম। তাৰ কাৰণতে তেওঁ আজি এই অৱস্থালৈকে আহিব লগা হ'ল। নিজকে ৰক্ষা কৰিবৰ কাৰণে ব্ৰহ্মবান প্ৰয়োগ কৰিব লগা হ'ল। আৰু অৰ্জুনে বাক্য দিলে কাৰ? দ্ৰৌপদী। মই যদি আজিৰ ভিতৰতে অশ্বত্থামাৰ যদি চিহ্নমুণ্ড তোমাক দিব নোৱাৰো, তেতিয়াহ'লে ময়ো আত্মত্যাগ কৰিম। এই দুজনৰ বাক্য যুদ্ধত সমস্ত জগত ধ্বংসৰ মাজলৈকে গৈ আছে। আৰু এই লীলাটো কৰি ভগৱন্তে নিজৰ স্বৰূপটোৰ মহত্বটো কেনেকৈ প্ৰকাশ কৰিবৰ কাৰণে এই লীলা কৰিছে। স্বয়ং ভগৱন্তৰ আগত কাল আৰু এনেদৰে মহা মূৰ্তিৰ সংকট কেৱল নিৰ্বিবাদ সামান্যতম কেৱল। গতিকে তাত তেওঁ দেখুৱাব লাগিব যে এইজন কৃষ্ণৰ কি মহাশক্তি আছে। সেই শক্তিটো জগতক দেখুৱাই জগতক ৰক্ষা কৰিব লাগিব। তাৰ কাৰণতে এতিয়া দেখিছে যে সেই মহাপ্ৰলয়ত সমস্ত জগত যেতিয়া সন্তুষ্ট হৈ আছে, আঁতৰত থকা সেই জীৱবিলাকক তেওঁ ৰক্ষা কৰিব লাগিব। গতিকে তেওঁ নিজেই সেই দুই ব্ৰহ্মাস্ত্ৰৰ
মাজত তেওঁ নিজেই অৱস্থান কৰিব লগা হৈ গ'ল। ৰস ত্যাগ কৰি তেওঁ নিজেই ওপৰলৈ গৈ দুই ব্ৰহ্মাস্ত্ৰৰ মাজত তেওঁ যেতিয়া ৰৈ গ'ল, দুয়োখন হাতেৰে অৰ্জুন আৰু অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰক তেওঁ ভেটা দি ৰাখিছে। দুই ব্ৰহ্মাস্ত্ৰ যেন লগ হ'ব নোৱাৰে, মাজত আছে কৃষ্ণ। তাৰপিছত অৰ্জুনলৈ চাই কৈছে, হে সখী, দেখিলা সৃষ্টিখন কেনেকৈ যে ধ্বংস হ'বলৈ গৈছে। গতিকে সৃষ্টি ধ্বংসৰ দুখটো যেন তোমাৰ গাত নপৰে, তুমি ব্ৰহ্মাস্ত্ৰ সংবৰণ কৰা। কৃষ্ণৰ আদেশ মতে, কৃষ্ণক নিৰ্ভৰশীল যিহেতু অৰ্জুন, গতিকে কৃষ্ণৰ যি ক'ব তেওঁক মানিবই লাগিব। গুৰু বুলি তেওঁক মানি ল'লে গুৰুৱে দিয়া বাক্য শিষ্যই কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰে। গতিকে তেওঁৰ শক্তি আছিল, সামৰ্থ্য আছিল, সেইকাৰণে ব্ৰহ্মাস্ত্ৰ তেওঁ সম্বৰণ কৰিলে। তাৰপিছত অশ্বত্থামাক কৈছে, অৰ্জুনে ব্ৰহ্মাস্ত্ৰ সম্বৰণ কৰিলে, এতিয়া তুমি কৰা। তেতিয়া অশ্বত্থামাই কৈছে, হে মাধৱ, তুমিতো জানা যে মই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগহে কৰিব জানো, ব্ৰহ্মাস্ত্ৰক মই কেতিয়াও ঘূৰাই আনিব নোৱাৰোঁ। গতিকে ই নিজৰ লক্ষ্যস্থানত আঘাত কৰিব। তাৰপিছত অশ্বত্থামাক তেওঁ নিন্দা কৰিছে, যদি তোমাৰ শক্তি নাই, সামৰ্থ্য নাই, তেতিয়া এই মহাঅস্ত্ৰ প্ৰয়োগ কৰি তুমি নিজকে সৰ্বনাশ কৰিবৰ কাৰণে কিয় আগবাঢ়ি আহিছা? যি কি নহওক, এতিয়াতো জগতক তেওঁতো ৰক্ষা কৰিবই লাগিব। গতিকে কৃষ্ণই সেই ব্ৰহ্ম শক্তি নিজৰ বুকুত তেওঁ ধাৰণ কৰি ল'লে। আৰু সেই ব্ৰহ্মাস্ত্ৰই যেতিয়া কৃষ্ণই নিজৰ বুকুৰ মাজত থান দি হৃদয়ত যেতিয়া গ্ৰহণ কৰি ল'লে, সেই ব্ৰহ্মাস্ত্ৰই কৃষ্ণক একো কৰিব নোৱাৰে। কিয় নোৱাৰিলে? তাতেই প্ৰমাণ হৈ গ'ল, সৰ্বশক্তিমন্ত ভগৱন্ত কৃষ্ণ যে আজি সমস্ত সৃষ্টিক মহাশক্তি দিছে, তেওঁৰ অন্তৰাত্মাত থকা সমস্ত শক্তিক লৈ আমি ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱবিলাকে অহংকাৰ কৰি মৰি আছোঁ। গতিকে সেই প্ৰভু ভগৱন্তে এইবাৰ অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰক নিজে দেহত ধাৰণ কৰি যেতিয়া অশ্বত্থামাক হতবাক কৰি তুলিলে, ভাবিব পৰা নাছিল যে কৃষ্ণই আহি এনেদৰে অৰ্জুনক ৰক্ষা কৰাৰ চলেৰে তেওঁ মহাশক্তি প্ৰদৰ্শন কৰি পুনৰবাৰ অশ্বত্থামাক ভীতিগ্ৰস্ত কৰিব। আৰু নিৰপায় হৈ তেওঁ যেতিয়া থৰ লাগি কৃষ্ণৰ ফালে চাই আছিল, সেইখিনি সময়তে সুযোগ বুজি অৰ্জুনে একে আজোৰে তেওঁৰ চুলিত ধৰি নিজৰ ৰথত তেওঁ পেলাই ল'লে আৰু পশুক বন্ধা দি ৰথৰ চকাত, ৰথৰ খুঁটিত তেওঁ লৰচৰ কৰিব নোৱাৰাকৈ তেওঁক বান্ধি পেলালে। এয়াই হৈছে ভাগৱতৰ মহালীলা, যি অৰ্জুনে শিৰচ্ছেদ কৰিম বুলি প্ৰথমতে অংগীকাৰ কৰি কৈছিল, কিন্তু এই লীলাৰ মহত্বত অশ্বত্থামাক শিৰচ্ছেদ কৰাৰ পৰিৱৰ্তে তেওঁ বান্ধি কুন্দি ৰথৰ খুঁটিত লৰচৰ কৰিব নোৱাৰা এটা অৱস্থাৰে পশুৰ দৰে তাক এক ব্যৱহাৰ কৰি এতিয়া গৃহলৈকে উভতাৰ ইচ্ছা প্ৰকাশ কৰিছে। আহকচোন বাৰু আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ো। কৃষ্ণ এনে অংগীকাৰ কৰা নষ্ট ভস্ত তুমি ভূয়া মহাবীৰ ইটো পুত্ৰ বাধি অধম দিজগ কৃষক নকথা হীৰ ক্ৰোধে আৰকত
দুর্জন দৃজগ অধুগুসাই পেরা লাজে অসস্তমান মাথানু তুলুন্ত বহু যে নয়াছে দেখে অন্ধকার বান্ধর সুতক ভাঙ্গি যা মিত্রক পুত্রক হুমরি কান্দতে আসন্ত ধ্রুপদ জীব গৌতমী পুত্র অবস্থা দেখিয়া অন্তরিক ভোলা জীব। জয় কৃষ্ণ। ইমান সুন্দৰভাৱে ভাগৱতে এক মহাবৰ্ণনা দি ধৰ্ম সংকটত কেনেকৈ আমি সমস্তে নিজৰ জ্ঞান বুদ্ধিক আমি সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কাৰণে এক মহা উপদেশে যেন দিবলৈ গৈ আছে অৰ্জুন আৰু দ্ৰৌপদীৰ এই মহা চৰিত্ৰৰ মাজেদি। এতিয়া অৰ্জুনে অংগীকাৰ কৰি আহিছিল দ্ৰৌপদীৰ ওচৰত যে অশ্বত্থামাৰ চিন্দ মুণ্ড মই ভৰিত পেলাই দিম, কিন্তু তাৰ পৰিৱৰ্তে যেতিয়া তেওঁ হত্যা কৰাৰ সলনি তেওঁক বান্ধি ল'লে, কৃষ্ণই ঈষৎ হাঁহিৰে তেওঁক ঠাট্টাৰে তেওঁক নিন্দা কৰিছে। তুমি কি সত্য বাক্য কৰিছিলা? সি বাক্য তুমি নিজে ৰক্ষা কৰিব নোৱাৰা, তুমি কিহৰ মহাবীৰ? এনেদৰে তেওঁক তাচ্ছিল্য কৰি কৈছে যে তুমি তাক হত্যা কৰিব লাগে, হত্যা কৰাৰ সলনি তুমি বান্ধি লৈছা। কিন্তু কৃষ্ণৰ এই তাচ্ছিল্যপূৰক কথাত অৰ্জুনে কোনো এটা উত্তৰ দিব নোৱাৰিলে। তেওঁ কেৱল নীৰৱে কৃষ্ণৰ ফাললৈ চাই ইংগিত দিলে এনেদৰে, হে বাসুদেৱ, হে প্ৰভু, এইবোৰ কথা আৰু এতিয়া ক'ব নালাগে, আমি এতিয়া ঘৰলৈ যাব লাগে, ৰথ তুমি ঘৰলৈ ঘূৰাই লৈ যোৱা। অৰ্জুনৰ ইংগিত মতে ৰথ ঘৰলৈ ঘূৰি আহিল। ঘূৰি আহিয়ে যেতিয়া তেওঁ দ্ৰৌপদীৰ সন্মুখত উপস্থিত হৈছে, লগে লগে অশ্বত্থামাক পশুৰ দৰে বান্ধি অনা এই অৱস্থাৰে তেওঁক যেতিয়া দলিয়াই ধুপুচ কৰি দ্ৰৌপদীৰ ভৰিৰ আগত যেতিয়া পেলাই দিলে, তাৰ পিছত হ'ল অইন এক মহালীলা। যি দ্ৰৌপদীয়ে পুত্ৰ শোকত ম্ৰিয়মান হৈ হাহাকাৰ কৰি উঠিছিল, বুকুত ভুকুৱাই ভুকুৱাই নিজৰ শোক তেওঁ প্ৰকাশ কৰিব লগা হৈছিল, যেন তেওঁ প্ৰাণ ত্যাগ কৰিবৰ বাকী আছে। এনেকুৱা এটা অৱস্থাত যেতিয়া অশ্বত্থামাক হাতে ভৰিয়ে বান্ধি তেওঁৰ চৰণত যেতিয়া অৰ্জুনে পেলাই দিলে, মুহূৰ্তৰ ভিতৰতে দ্ৰৌপদীৰ মনৰ ভাৱনাৰ কি পৰিৱৰ্তন হৈ গ'ল। তেওঁ অশ্বত্থামাক যিটো ৰূপত দেখিলে, এতিয়া অশ্বত্থামাক তেওঁ শত্ৰু জ্ঞান কৰিব নোৱাৰা হ'ল।
কাৰণ অস্বস্থমাৰ জৰিয়তে তেওঁ দেখা পালে কাক? এজন ব্ৰাহ্মণক। আৰু দেখিলে কাক? গুৰু দুৰ্ণক, গুৰু পুত্ৰ এজন ব্ৰাহ্মণ। এই ব্ৰাহ্মণৰ স্থান ক'ত হ'ব লাগে? আজি এতিয়া ব্ৰাহ্মণৰ স্থান ক'ত হৈছে? সামান্য এগৰাকী নাৰীৰ চৰণৰ দাগ হৈছে গুৰু পুত্ৰ ব্ৰাহ্মণ। তেওঁ মানি ল'ব পৰা নাই অন্তৰে সৈতে যে ক'ৰ পৰা কি হ'ল। লগে লগে তেওঁ মনত পৰিল যে এই সংসাৰত এই অস্বস্থমাৰ আৰু আছে কোন? একমাত্ৰ তেওঁৰ মাতৃ। মাতৃ গৌতমীৰ কথালৈ হঠাৎ যেতিয়া মনত পৰি গ'ল, দ্ৰৌপদীৰ অন্তৰাত্মাই সেই গৌতমীৰ মাতৃৰ দুখৰ বেদনাৰ কথা তেওঁ ভাবি তেওঁ এক প্ৰকাৰ চঞ্চল হৈ গৈছে। এতিয়া গৌতমী মাতৃৰ কথা তেওঁ কি বুলি ভাবিব? চাওক যে দুয়োজনী নাৰীয়ে মহা দুৰ্ভগীয়া, গৌতমী আৰু দ্ৰৌপদী। কিন্তু এতিয়া দ্ৰৌপদী চিন্তা কৰিছে যে মোতকৈ গৌতমী আইৰ মহা দুৰ্ভগীয়া। কিয়? এইখন সংসাৰত গৌতমীৰ মাতৃৰ আন কোনো নাই। স্বামী আছিল, তেওঁ যুদ্ধত তেওঁ পতিত হ'ব লগা হ'ল, গুচি গ'ল। একমাত্ৰ পুত্ৰৰ মুখ চাই গৌতমী মাতৃয়ে জীয়াই থকাৰ সপোনটো দেখি আছে। আৰু যদি এই একমাত্ৰ পুত্ৰ অস্বস্থমা মোৰ কাৰণতে যদি তেওঁ বধ হ'ব লগা হয়, মই যদি এটা বাক্য দিওঁ যে ইয়াক হত্যা কৰিব লাগে, বধ কৰিব লাগে, ইয়াৰ নিস্তাৰ নাই, তেতিয়া সেই গৌতমী মাতৃয়ে পুত্ৰৰ শোকত তেওঁ নিজে নিজে প্ৰাণ ত্যাগ কৰিব লাগিব। তাৰ পৰিৱৰ্তে এতিয়া দ্ৰৌপদীয়ে কৈছে মোৰ পুত্ৰ নাথাকিব পাৰে, মোৰতো স্বামীসকল আছে। স্বামী সেৱাৰ পৰম সুখটো এতিয়াও মোৰ লগত আছে। যি নাৰীৰ স্বামী সেৱাৰ পৰা তেওঁ বঞ্চিত হোৱা নাই, সেইগৰাকী নাৰী সঁচাকৈ সৌভাগ্যৱান। তেওঁৰ পৰা অন্য শক্তি যেনেকৈ আঁতৰি নাযাওক কিয়, যদিহে তেওঁৰ স্বামী হাৰা নহয়, সেইগৰাকী নাৰী কেতিয়াও দুৰ্ভগীয়া নহয়। গতিকে এইকাৰণে দ্ৰৌপদীৰ মনত অন্তৰাত্মাত এই ভাৱনাটো আহিল যে গৌতমী মাতৃৰ মহা দুখ মই কেনেকৈ সহ্য কৰিম। গতিকে তেওঁতোতো পুত্ৰ শোকতে মৰিব লাগিব। তাৰ বদাভাগী কোন হ'ব? তাৰ বদাভাগী অন্য এগৰাকী নাৰী, মই দ্ৰৌপদীৰ ৰূপতে সেই বদাভাগী হ'ব লাগিব। এনেকুৱা কিছুমান ভাৱনাই তেওঁৰ অন্তৰাত্মাক এক চঞ্চল কৰি তুলিছে। এয়াই হৈছে দ্ৰৌপদীৰ সতীত্বৰ মহিমা। ইমান দিনে তেওঁৰ স্বামী সেৱা যেনেকেই নকৰিছিল কিয়, ধৰ্ম ৰক্ষা তেওঁ যেনেকেই নকৰিছিল কিয়, আজি এই ভাৱনাই দ্ৰৌপদীৰ হৃদয়ত যি এক পবিত্ৰ নিৰ্মল এক ভাৱনাৰ সৃষ্টি কৰিলে, তাৰ কাৰণে তেওঁ এগৰাকী সতী ৰূপত তেওঁ জগত বন্দিত হ'ব লগা অৱস্থালৈকে আহিল। এগৰাকী নাৰীয়ে যদি এগৰাকী নাৰীৰ দুখৰ কথা বুজিব নোৱাৰে, এজন পুৰুষে সেই নাৰীগৰাকীৰ হৃদয়ৰ কথা কেতিয়াও বুজাটো সম্ভৱ নহয়। গতিকে তাৰ প্ৰমাণ আজি দ্ৰৌপদীয়ে দি থৈ গ'ল। নিজৰ সমস্ত দুখক তেওঁ নগণ্য বুলি জ্ঞান কৰি অন্য এগৰাকী নাৰীৰ মনত অন্তৰাত্মাত যে তেওঁ দুখ দিব লগা নহয়, তাৰ কাৰণে এতিয়া তেওঁ এটা চিৎকাৰ কৰি উঠিছে। আৰু অস্বস্থমাক দেখি তেওঁ এতিয়া হাহাকাৰ কৰি উঠিছে। পাহৰি গ'ল তেওঁ পুত্ৰ শোকৰ কথা। এতিয়া এই অস্বস্থমাই এতিয়া যেনেকৈ বান্ধি কুন্ধি তেওঁক নিথৰ কৰি থৈ দিছে, বান্ধৰ চোতত যেন তেওঁ হাড় মূৰ ভাগি ছিন্ন হৈ যাব, তেওঁ এটা যন্ত্ৰণাত তেওঁ কাতৰ হৈ আছে। কিন্তু লজ্জাত তেওঁ মূৰ তুলি চাব পৰা সামৰ্থ্য কোনো নাই, কাৰণ গভীৰ অপৰাধ ভোগত আজি অস্বস্থমা ম্ৰিয়মান। এই নিসহায় অৱস্থাটো দেখিছে দ্ৰৌপদীয়ে, আৰু সেইকাৰণে তেওঁৰ অন্তৰাত্মা কোনেও বুজিব নোৱাৰাকৈ এনেকৈ চঞ্চল হৈ উঠিছে। আহক
ইয়াৰ পিছত দ্ৰৌপদীয়ে কি আচৰণ কৰে তাৰ ওপৰতে আমি দৃষ্টি নিবদ্ধ কৰিব লাগিব। কৃষ্ণ হাহাকাৰ কৰে গুৰুৰ পুত্ৰক প্ৰণামী মেলা মেলা বান্ধ দুখে অধিকে মই যেন মৰো পুৰী পুত্ৰ সুখে অয়গনিয়ে দিয়া তাহানয় অৱস্থা শুনি সেইমতে অগৌতমীতে যে জীৱ দ্ৰৌপদীৰ হেন হৃদয় হৃদয় দেখিয়া যত মোহন্ত সাধু সাধু সতে ধন্য ধন্য মতে অবলি বেপ পুত্ৰ বধি দিজা আহাকু সমিলা অনমিলা হাত তোমাৰ সমান শান্তি নেদেখিব অকৰিলা হেন এতিয়া দ্ৰৌপদী কি কৰিলে চাওক। যেতিয়াই অশ্বত্থামাক গুৰুপুত্ৰ বুলি তেওঁক গণ্য কৰিলে সেই মুহূৰ্ততে আৰু তেওঁ ধৈৰ্য ধৰিব নোৱাৰিলে। তেওঁ সেই অশ্বত্থামাৰ ভৰিত পৰি তেওঁ সেৱা কৰিবলৈ আৰম্ভ কৰিলে। কাৰণ অশ্বত্থামা আন নহয়, তেওঁ ব্ৰাহ্মণ, তেওঁ গুৰুপুত্ৰ। গুৰুপুত্ৰ মানে তেওঁ গুৰুতুল্য। আজি এই জ্ঞানটো কৰি সেই অশ্বত্থামাক হাতে ভৰিয়ে বান্ধি থোৱাৰ অৱস্থাতে তেওঁৰ চৰণ চুইছে। চৰণৰ পদধূলা যেন শিৰত লৈ এতিয়া চিৎকাৰ কৰি উঠিছে যে বেগতে ইয়াৰ বান্ধবিলাক খুলি দিয়া, এওঁ মুক্ত কৰি দিয়া। এওঁ মৃত্যু হাৰে গৌতমী মাতৃয়ে মহাশোকত তেওঁ প্ৰাণ ত্যাগ কৰি কিবা কাৰণত যদি আমাক অভিশপ্ত কৰে তেতিয়াহ'লে সকলোৰে সৰ্বনাশ হ'ব। গতিকে এনেদৰে যেতিয়া দ্ৰৌপদীয়ে
আচৰিত এক ব্যৱহাৰ কৰিলে। পুত্ৰ সন্তানকো তেওঁ ক্ষমা কৰি দিয়া এই মহৎ গুণটোৰ কাৰণে সিদ্ধ মুনিসকলে মহামহন্তসকলে দেখি আচৰিত হৈছে। দ্ৰৌপদী ধন্য ধন্য বুলি তেওঁলোকে প্ৰশংসা কৰিছে। এগৰাকী নাৰীৰ কি মহা শক্তিৰ কাৰণত আজি পুত্ৰবধূজনকো গুৰুৰূপে তেওঁক জ্ঞান কৰিছে, তেওঁক পদসেৱা কৰিছে। এয়া সাধাৰণ এগৰাকী নাৰীৰ কাৰণে কেতিয়াও সম্ভৱ নহয়। এইকাৰণে দ্ৰৌপদী মহান, এইকাৰণে দ্ৰৌপদী মহাসতী। আৰু চাওক, পুত্ৰ শোক তেওঁ ত্যাগ কৰিব লগা হোৱাৰ আৰু এটা কাৰণ আছে। তেওঁৰ মনত পৰি গ'ল, এদিন যেতিয়া কুৰুক্ষেত্ৰ মহাসমৰ শেষ হৈছে, প্ৰায় শেষ, তাৰপিছত গান্ধাৰীৰ ওচৰত কৃষ্ণ আৰু যুধিষ্ঠিৰকে আদি কৰি পঞ্চ পাণ্ডৱ গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰক লগ কৰিবৰ কাৰণে গৈছিল। বেচেৰা দুয়োগৰাকী অন্ধমতী, তেওঁলোকৰতো আৰু কোনো নাই। পুত্ৰসকলৰ কাৰণতে তেওঁলোক এনেদৰে মোহাচ্ছন্ন হৈ আছিল যদিও সমস্ত গুচি যোৱাৰ পিছত এতিয়া শেষ ভৰসা, তেওঁলোকৰ এইখন সংসাৰ কোনো নাই। সেইকাৰণে কৃষ্ণই পঞ্চ পাণ্ডৱক লগত লৈ গৈছিল। কুন্তি গৈছিল, দ্ৰৌপদী গৈছিল। যেতিয়া কুন্তিয়ে কৃষ্ণক সন্মুখত পাই নানা ধৰণৰ তিৰস্কাৰ আৰম্ভ কৰি দিছিল। কাৰণ সেই বাসুদেৱ, তুমি এই সমস্তখিনি কৰিলা, মোৰ কি দুখ আছিল? এগৰাকী অবলা নাৰী, সতী খাতী এগৰাকী নাৰী, আজি সেই পুত্ৰ শোকত এনেদৰে মৃত্যু হ'ব লগা হ'ল কিয়? কাৰণ তুমিতো বাসুদেৱ, তুমিতো ঈশ্বৰ, তুমিতো সৰ্বজন্তা। কাৰ হৃদয়ত থাকি কি মন বুদ্ধি চিত্ত তুমি যি ৰূপতে সজাই দিয়া সেইমতে হয়। এই পাণ্ডৱৰ 5জন পুত্ৰক তুমি ইমান ধৰ্মনিষ্ঠ কৰি দিলা, ধৈৰ্যশীলা, শান্ত শিষ্ট এক মহাগুণ দিলা। মোৰ এজন পুত্ৰকো তুমি কিয় সেই গুণটো নিদি সমস্তকে আজি কিয় ইমান অহংকাৰী কৰি তুলিলা? তাৰ কাৰণ মই জানো তুমি, গতিকে তুমি মোক এতিয়া কোনো কাৰণতে সান্তনা দিব নাহিবা। এনেদৰে মহা তিৰস্কাৰ কৰি থকাৰ কথা যেতিয়া দ্ৰৌপদীৰ সন্মুখতে থাকি যেতিয়া শুনিলে, দ্ৰৌপদীৰ অন্তৰাত্মা কঁপি উঠিল। কাৰণ দ্ৰৌপদীৰ অন্তৰাত্মাৰ এটা কথাই আছিল সেই সময়ত যে দুখ যদি হৈছে, আমাৰ দুখ হৈছে। কৌৰৱৰ সমস্তকে মাৰা হত্যা কৰাৰ কাৰণত যদি গান্ধাৰী দুখ দিয়ে, তেতিয়াহ'লে আমাক কিয়, মোক কিয়, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱক কিয়? কিন্তু বাসুদেৱ কৃষ্ণৰ কি দুখ আছে? কিয় তেওঁক এনেদৰে তিৰস্কাৰ কৰিছে? এই বুলি ভাবি তেওঁ এষাৰহে মাত দিছিল কুন্তিক বাধা দিবৰ কাৰণে, যে হে মাতৃ, বাসুদেৱক আপুনি কিয় ইমান তিৰস্কাৰ কৰিছে? তেওঁৰ কি দুখ আছে? এই বুলি দ্ৰৌপদীয়ে ক'বহে পালে, ঘপৰাই গান্ধাৰী দ্ৰৌপদীলৈ অতি কঠোৰ বাক্যৰে তেওঁক স্তব্ধ কৰি দিছিল। যে হে দ্ৰৌপদী, তুমি কি বুজিবা পুত্ৰ শোকৰ মৰ্ম বেদনা? তোমাৰ পুত্ৰ কেইজন এতিয়াও বাচি আছেতো, গতিকে তুমি সেই সুখ তুমি অনুভৱ নকৰিবা। গতিকে সেই সুখ মই অনুভৱ কৰিছোঁ। এনেদৰে যেতিয়া তীব্ৰ বাক্য প্ৰয়োগ কৰিলে, দ্ৰৌপদীৰ হৃদয় ভেদি গ'ল, স্তব্ধ হৈ গ'ল। সেই সময়তে তেওঁ বুকুত এক অনাকাংক্ষিত আতংকৰ সৃষ্টি, তেওঁৰ মনত ভাৱনা আহি গ'ল, হঠাৎ যদি মোৰ পুত্ৰকেইজনো যদি সঁচাকৈ মোক এৰি থৈ যায়, আজি গান্ধাৰীৰ এই মৰ্ম বেদনা ময়োতো উপলব্ধি কৰিব লাগিব। নভবা এই কথা এটাই তেওঁ অন্তৰ জোকাৰি গৈছিল। আৰু সেই ভয়ে সকলো ক্ষণতে দ্ৰৌপদীয়ে লৈ ফুৰিব লগা হৈছিল। জানোচা মোৰ পুত্ৰসকলক মই যদি কিবা কাৰণত হেৰুব লগা হওঁ, মোৰ কি হ'ব? আৰু দুদিনৰ পিছতো প্ৰমাণ পাই গ'ল যে তেওঁৰ পুত্ৰসকলক 5জনকো কালেই হওক অস্বস্থামে হওক এইখন সংসাৰৰ পৰা লৈ গ'ল।
এই মৰ্ম বেদনা যেতিয়া তেওঁ পালে, তাৰপিছত যেতিয়া গুৰুৰ ৰূপত অশ্বস্থামা দৰ্শন হ'ল, তেওঁৰ এই জ্ঞানটো আহি গ'ল যে অদৃষ্টত যিটো আছে সেইটোৱে হ'ব। জীৱন আৰু মৃত্যু কেতিয়াও আমাৰ মতে নাহে। গতিকে মোৰ পুত্ৰসকল গুচি গ'ল, গতিকে তাত মোৰ ক'ব লগা নাই। গতিকে এই কাৰণে তেওঁ পুত্ৰ শোক তেওঁ নিবাৰণ কৰিব পৰা শক্তি তেওঁ লাভ কৰিলে। আৰু এই কাৰণেই দ্ৰৌপদী ধন্য। আৰু এই কাৰণে গান্ধাৰীতকৈ দ্ৰৌপদীৰ সতীত্বৰ স্থান বহুখিনি ওপৰত। পুত্ৰ সন্তানৰ ওপৰত গান্ধাৰীও সহ্য কৰিব নোৱাৰি কি কৰিলে? কৃষ্ণকো অভিশপ্ত কৰিলে। মোৰ চকুৰ আগত যেনেকৈ বংশ ধ্বংসৰ বেদনা মই সহ্য কৰিব লগা হৈছোঁ, ঠিক তেনেকৈ তোমাৰ সন্মুখতো তোমাৰ চকুৰ আগতে তোমাৰ যদু বংশ ধ্বংস হৈ যাব, তুমি একো কৰিব নোৱাৰিবা। এই মহা অভিশাপ দিব লগা হ'ল গান্ধাৰীয়ে। কিন্তু আজি দ্ৰৌপদীয়ে পুত্ৰ সন্তানৰ ওপৰত প্ৰতিশোধ লোৱাৰ পৰিৱৰ্তে তেওঁৰ জীৱন দানৰ কাৰণে এতিয়া স্বামীসকলৰ ওচৰত কাতৰ অনুৰোধ কৰিব লগা হৈছে। এই কাৰণে আজি তপস্বীসকলে, সিদ্ধসকলে, দেৱতাসকলে দ্ৰৌপদীক ধন্য ধন্য কৰি প্ৰশংসা কৰিছে। আৰু এনেদৰে শান্তি সতী নাৰী জগতত কোনো দিন দেখাৰ সৌভাগ্য যেন নহ'ব, তাৰ কাৰণে সকলোৱে তেওঁৰ শিৰৰ ওপৰত পুষ্প বৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে। এয়াই হৈছে মহাভাগৱতৰ মহালোক কথা। বাৰু যিকি নহওক গুৰু সমাজক সময়ৰ প্ৰতি লক্ষ্য ৰাখি, যিহেতু আমাৰ